বন্ধু বান্ধৱীসকল মই মোৰ চেনেল বিউটিফুল ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আৰু এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ আৰু এই ভিডিঅ'টো হৈছে পুৰি মাছ, খুতুৰা আৰু বিলাহী। সেউজীয়া শাক পাচলি বজাৰত ওলাইছে আৰু সেউজীয়া শাক পাচলি আমি খাব লাগে। ভাবিলোঁ আজি পুৰি মাছৰ লগত খুতুৰা বনাওঁ আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তেনেহ'লে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। তেনেহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া সকলোখিনি মই ৰেডি কৰি ল'লোঁ। খুতুৰাখিনি ভালদৰে বাছি ধুই লৈছোঁ। এতিয়া মই কাটি ল'ম ইয়াক। আৰু এইখিনি হৈছে মাছখিনি ধুই নিমখ আৰু হালধি ঘঁহি ল'লোঁ। দুটা বিলাহী লৈছোঁ, বিলাহীকেইটাও সৰু সৰুকৈ কাটি ল'ম। আৰু এইপিনে জলকীয়া লৈছোঁ কেইটামান, 5টামান জলকীয়া লৈছোঁ, এটা পিঁয়াজ লৈছোঁ আৰু কেইফুটামান নহৰু লৈছোঁ। এয়া চাওক, খুতুৰাখিনি সৰু সৰুকৈ কাটি ল'লোঁ, বিলাহীখিনিও কাটি লৈছোঁ, পিঁয়াজটো এনেদৰে কাটি ল'লোঁ, জলকীয়াকেইটা মাজতে ফালি লৈছোঁ আৰু নহৰুখিনি অকণ অকণকৈ কাটি ল'লোঁ। কেৰাহী পাতি ল'লোঁ। কেৰাহীটো গৰম হ'ল, এতিয়া দিছোঁ মিঠাতেল। মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এনেদৰে মাছৰ জোল বনাবলৈ হ'লে মাছটো খুব কৰ্কৰীয়াকৈ ফ্ৰাই কৰিব নালাগে। অকণমান মিলা হৈ থাকোঁতে ইয়াত নমাব লাগে। মোৰ এয়া মাছ ফ্ৰাই কৰি গৈছে। মাছখিনি হৈ গ'ল, নমাই দিছোঁ। এতিয়া মই মাছ ফ্ৰাই কৰা তেলখিনিতে নহৰুখিনি দি দিম। নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত পিঁয়াজটো দিলোঁ। পিঁয়াজখিনি ফ্ৰাই হ'ল, এতিয়া মই ইয়াত দিছোঁ খুতুৰাখিনি। এতিয়া দিছোঁ নিমখ আন্দাজ মতে। হালধি দিছোঁ,
পাত শাকত হালধি বেছি নালাগে তথাপিতো এতিয়া মই ঢাকনখন দি অকণমান সময় সিজিবলৈ দিম এয়া শাকখিনি হৈ গ'ল এতিয়া মই ইয়াত দি দিছোঁ বিলাহীখিনি দি আকৌ 5 মিনিটমান মই ফ্ৰাই কৰিম এয়া বিলাহী আৰু খুতুৰা ফ্ৰাই হৈ গৈছে খুব সুন্দৰভাৱে ফ্ৰাই হ'ল এতিয়া মই ইয়াত দিম মাছখিনি মাছখিনি দি অলপ সময় হ'বলৈ দিম তাৰপিছতে মই পানী দিম মাছখিনি দি অলপ সময় ফ্ৰাই হোৱাৰ পিছত এতিয়া মই ইয়াত দিম পানীটো মই অকণমান গৰম কৰি লৈছোঁ পানী আপোনাৰ আন্দাজ মতে দিব যিমান লাগে গ্ৰেভিটো যিমান লাগে তাৰ ওপৰত কথা এতিয়া মই মাছখিনি নভঙা আৰু 5 মিনিটমান উতলিবলৈ দিম এতিয়া মই ঢাকনখন দি 5 মিনিটমান ভালদৰে উতলিবলৈ দিম এয়া খুব সুন্দৰভাৱে উতলি আছে হৈ গ'ল এইখিনি বেছি আৰু একো কৰিবলৈ নাই এতিয়া মই ইয়াত দি দিছোঁ কেঁচা জলকীয়াকেইটা চব হৈ গ'ল বেছি লৰাই দিব নালাগে মাছটো ভাঙি দিব পাৰে এতিয়া মই ইয়াত দি দিছোঁ ফ্ৰেছ ধনিয়া গেছটো অফ কৰি নমাই দিছোঁ এয়া চব পুৰি মাছ খুতুৰা আৰু বিলাহীৰ তৰকাৰী হৈ গ'ল খুব সুন্দৰ হৈছে ৰংটো দেখিছেনে চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব তেতিয়া মই আগলৈ আপোনালোকলৈ এনে ধৰণৰ ভিডিঅ' লৈ আহিম আৰু আজিলৈ আহোঁ নমস্কাৰ